নমস্কাৰ খবৰ এটা জনাং বুলি ভাবিছোঁ সঠিক বেয়া নাপাবিও অসম সাহিত্য সভা জন্ম হোৱা 100 বছৰৰ পাছত 2017 চনৰ 13 মে তাৰিখে ডিব্ৰুগড়ত সোণোৱাল কছাৰী সাহিত্য সভা জন্ম হৈছিল আৰু 2017 চনৰ পৰা আহি অৱশেষত 7ম বছৰত ভৰি দিছেহি সোণোৱাল কছাৰী সাহিত্য সভাই আৰু 2017 চনৰ পৰা আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাই প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে আৰু এইবাৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ জিলাৰ বগীনদীস্থিত গজাইমনাই ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে আৰু এই গজাইমনাই ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভালেকেইটা কাৰ্যসূচী হাতত লৈছে। পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, আলোচনা চক্ৰ, মুকলি সভা আদিকে ধৰি ভালেকেইটা কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীকেইটাৰ যোগেদিয়ে 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি সফলভাৱে সমাপ্ত হ'ব। এই মুকলি সভাতে ভালেকেইখন সোণোৱাল বিষয়ক তথ্যভিত্তিক গ্ৰন্থ প্ৰকাশ পাব। তাৰে ভিতৰত দ্য ট্ৰেডিশ্যন অফ সোণোৱাল কছাৰী, এই গ্ৰন্থখনৰ মূল প্ৰবন্ধবিলাক লিখিছিল সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল ছাৰে আৰু তেখেতৰ এই প্ৰবন্ধবিলাক অনুবাদ কৰিছে মহানন্দ সোণোৱালে আৰু ডক্টৰ লৱৰাম ছাৰলৈ অভিনন্দন জনাই সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিয়ে এখন গ্ৰন্থ সম্পাদনা কৰিছে আৰু সেই গ্ৰন্থখনেও উক্ত মুকলি সভাত উন্মোচন হ'ব। তদুপৰি ডক্টৰ লৱৰাম ছাৰৰ নিজা কিছু প্ৰবন্ধ, যিখিনি প্ৰবন্ধ নেকি বিভিন্ন সময়ত বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে, সেই প্ৰবন্ধবিলাক একত্ৰিত কৰি এখন স্মৃতি কথা নামেৰে গ্ৰন্থ উন্মোচন কৰা হ'ব এই মুকলি সভাত। গতিকে আপোনালোক সকলোৰে উক্ত 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটিত সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে আৰু আমি আশা কৰিছোঁ সকলোৱে এই 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আহিব আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিতভাৱে সমাপ্ত হোৱাত সহায় সহযোগিতা আগবঢ়াব। এই খবৰটো আপোনালোকক জনালোঁ। ধন্যবাদ।